আজি মই তোমালোকক ৰসৰাজ ককাই ৰচনা কৰা বুঢ়ী আইৰ সাধুৰ পৰা তীখৰ আৰু চুটিবাই সাধুটি গাই শুনাম। শুনাচোন। এখন গাঁৱত আছিল এজন তীখৰ নামৰ ল'ৰা। বুদ্ধিত সি অতি চতুৰ, বাঘ মাৰিব পৰা। তাৰ এজনী বায়েক আছিল, নাম চুটিমুটি বাই। ঘাট মাউৰা আছিল দুয়ো, নাছিল গোপাই। সিহঁত হালৰ আছিল এটি দুখৰ পজা ঘৰ। আপোন বুলিবলৈ কোনো নাছিল সিহঁতৰ। এদিন পুৱাই তীখৰে ক'লে, হেৰ' চুটিমুটি বাই। গুড়ৰ পুৰ দিয়া বৰাৰ পিঠা খাবলৈ বৰ মন যায়। বায়েকে বোলে, ধান নহ'লে পিঠা ক'ৰ পৰা খাবি। পিঠা খাওঁ যদি ধান আনি দে, তেহে খাবলৈ পাবি। ধান বিচাৰি তীখৰ ওলাল এৰিয়া চাদৰ লৈ। এঘৰত দেখি মৰণা মৰা, চোতালতে দিলে ৰৈ। পেট বিষুৱা ভাও জুৰি লৈ, ধানতে বাগৰি দি। ধান লাগি ধৰা এৰিয়া চাদৰখন বায়েকক দিলেগৈ সি। চুটিবাইক এইবাৰ আকৌ গুৰ লগা হ'ল। এইবাৰ তীখৰে গুৰ বিচাৰি কুঁহিয়াৰ তলি পালে। গুৰ পেৰি থকা মানুহজাক দেখি তাতে অকণ ৰৈ দিলে। শুকান পাতত জুই লগাই সি চিঞৰিলে, জুই জুই। হোৱা দোৱা লাগি মানুহ ভাগিলত গুৰ নিলে সৰকাই। চুটিবায়ে বোলে, খৰি নহ'লে পিঠা ভাজো কেনেকৈ। বায়েকৰ কথাত তীখৰ ওলাল হাতত কুঠাৰ লৈ। হাবিৰ মাজত খৰিত যেতিয়া তীখৰে মাৰিলে ঘাট। তাৰ সন্মুখত গুজৰণি মাৰি ওলালহি এটা বাঘ। বাঘটোৱে গুজৰণি মাৰি কি ক'লে শুনাচোন। মোৰ হাবিত কোনে খৰি কাটিছহি, বাঘে বোলে হাও হাও। খুদাই নেৰিছো কৰ ভুকলীয়া, আজি তোক চুবাই খাওঁ। হাত জোৰ কৰি তীখৰে ক'লে, শুনাচোন বাঘ কাই। পিঠা খাবলৈ মাতিব আহিছো মই, তোমাৰ সৰু ভাই। কাইলৈ ৰাতি আমাৰ ঘৰলৈ পিঠা খাবলৈ যাবা। বৰা চাউলৰ গুৰ দিয়া পিঠা পেট ভৰাই তুমি খাবা। তীখৰৰ সি চলাহী কথাত বাঘটোৱে ভুল গ'ল। সিহঁতৰ ঘৰত পিঠা খাবলৈ মাথো বাট চাই ৰ'ল। বাঘটোৰ পৰা কোনোমতে সাৰি তীখৰ ওলাল গৈ ঘৰ। কথা এটা ভাবি কপিল কলিজা ভয়তে তীখৰৰ। যদিহে বাঘৰ ভোক নপলাই
একেলগে থলে তিনিবিধ পিঠা ভাজি এখন কৰিলে গুড় দিয়া পিঠা দেখিলে লোভ লগা এখন কচুৰ আনখন সোণৰ ঢক ঢকিয়া বগা ৰাতি বাঘে আহি পদূলিৰ পৰা গুড়ৰ পিঠাখন খায় আৰু ক'ত আছে জুতি লগা পিঠা বিচাৰি ফুৰিলে চাই দুৱাৰ মুখৰ কচুৰ পিঠাখন যেতিয়া তকালি খালে ডিঙি খজুৱাই পানী বুলি বাঘে পেটু ফালি চিঞৰিলে ঢেঁকী শালত থকা সোণৰ পিঠা খাই বাঘে উহ আহ কৰি ডিঙি সোপা লাগি বাঘ বপুৰাটো থিতাতে থাকি মৰি তীখৰ আৰু চুটিবায়ে কেনেকৈ বাঘৰ পৰা হাত সাৰিলে বুজি পালানে? তাকেই ৰসৰাজ ককায়েনো কি ক'লে শুনাচোন। ৰসৰাজ ককাৰ এই সাধুটিৰ ইয়াতে পৰিলোঁ